নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰু তোমালোকৰ বাবে আজিৰ এই ভিডিঅ' ক্লাছটোত আমি লৈ আহিছোঁ এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ এই লেচনটোৰ MCQ। তোমালোকৰ এক্সামত ফাইনেল এক্সামত এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ লেচনটোৰ পৰা MCQ আহিব। চ' তোমালোকে ক্লাছটো সম্পূৰ্ণ শেষৰলৈকে কৰিবা আৰু ক্লাছটো কৰাৰ সময়তে কুৱেশ্যনৰ আনচাৰবিলাক লিখি যাবা। তোমালোকক গোটেই MCQখিনি তোমালোকৰ লেচনটো পঢ়াৰ পাছত লেচনটোৰ ভিতৰৰ পৰা কেনেকুৱা ধৰণৰ MCQ, কেনেকুৱা ধৰণৰ মাল্টিপল চইচ কুৱেশ্যনছ ওলোৱাৰ সম্ভাৱনা আছে, তোমালোকৰ এক্সামত অহাৰ সম্ভাৱনা আছে, গোটেইখিনি কথা আমি আলোচনা কৰিম। অ'কে, চ' বহি কাগজ কলম লৈ ৰেডি হৈ যাবা। এক নম্বৰ কুৱেশ্যনটো হৈছে হুৱেৰ ৱেৰ লোহিত এণ্ড তৃষা গ'য়িং উইথ দেয়াৰ পেৰেণ্টছ। অৰ্থাৎ লোহিত আৰু তৃষাই সিহঁতৰ মাক দেউতাকৰ লগত পেৰেণ্টছৰ লগত ক'লৈ গৈছিলে বাৰু? ক'লৈ গৈছিলে বুলি আমি পাঠটোত পাইছোঁ? শিৱসাগৰ গৈছিলে। ক'লৈ গৈছে? শিৱসাগৰ। এক নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে শিৱসাগৰ। মানে লোহিত আৰু তৃষাই মাক দেউতাকৰ লগত ক'লৈ গৈছিলে? ক'লৈ গৈছিলে বাৰু? শিৱসাগৰ গৈছিলে, হয়নে? অল ৰাইট, 2 নম্বৰ কুৱেশ্যনটো মন কৰা। 2 নম্বৰ কুৱেশ্যনটো বিৰাট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তোমালোকে এটা এনেকৈ ষ্টাৰ মাৰ্ক দি ল'বা, তোমালোকে বহিখনত এটা ষ্টাৰ মাৰ্ক দি ল'বা এনেকুৱা ধৰণে। প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য ফৰ্মাৰ নেম অফ শিৱসাগৰ? শিৱসাগৰ আগৰ নামটো কি আছিলে বাৰু? মানে শিৱসাগৰ ডিষ্ট্ৰিক্টটোৰ নাম বৰ্তমানহে শিৱসাগৰ, আগতে শিৱসাগৰ ডিষ্ট্ৰিক্টটোৰ নাম কি আছিলে? আমি সকলোৱে জানো শিৱসাগৰ পৌৰাণিক নাম আছিলে ৰংপুৰ, হয়নে? ৰংপুৰ মানে শিৱসাগৰ, শিৱসাগৰ মানে হৈছে ৰংপুৰ। মানে আহোমসকলে যেতিয়া ৰাজত্ব কৰি আছিলে, আহোমসকলে ৰাজত্ব কৰি থকাৰ সময়ত শিৱসাগৰৰ নামটো ৰংপুৰ আছিলে আৰু সেই ৰংপুৰ আছিলে আহোমসকলৰ কেপিটেল, মানে আহোমসকলৰ ৰাজধানী। বুজি পালা? বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। শিৱসাগৰৰ পৌৰাণিক নামটো কি বাৰু? উত্তৰত লিখিবা তোমালোকে ৰংপুৰ। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে এনেকুৱা ধৰণে এটা ষ্টাৰ মাৰ্ক এই প্ৰশ্নটো কিনাৰতে দি ল'বা। ভাইটি ভণ্টিসকল, ক্লাছটোত আগ নপাহোঁতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা, ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে, তেনেহ'লে তোমালোকে আমাৰ লগত জইন হৈ ল'ব পাৰা। তোমালোকক আমি ক্লাছ 9ৰ ষ্টুডেণ্টছখিনিক ইংৰাজী ছাবজেক্টটো আমি এক্সট্ৰাকৈ শিকাওঁ। আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে, য'ত আমি তোমালোকক শিকাওঁ। তোমালোকৰ কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগিব, কেনেকৈ পঢ়িব লাগিব, লেচন এক্সপ্লেনেশ্যন, কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন, তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে, তেনেহ'লে পঢ়িব পাৰিবা। ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই, জাষ্ট ওপৰত দিয়া ফোন নাম্বাৰটোত ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা। অ'কে, তোমালোকক আমি নিজে কণ্টেক্ট কৰি ল'ম। অল ৰাইট, নেক্সট কুৱেশ্যনটো মন কৰা। খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, হুইচ নেশ্যনেল পাৰ্ক ডিড দে ভিজিট অন দেয়াৰ ৱে? অৰ্থাৎ সিহঁতি বাটত, মানে সিহঁতি য'ত ভ্ৰমণ কৰিছিল, সিহঁতি ক'লৈ ভ্ৰমণ কৰিছিলে? শিৱসাগৰ। এতিয়া শিৱসাগৰ ভ্ৰমণ কৰোঁতে সিহঁতি বাটত কোনখন ৰাষ্ট্ৰীয় উদ্যানত সিহঁতি সোমাইছিল বাৰু? ক'ত ভিজিট কৰিছিলে? উত্তৰটো হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক, মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তেখেতলোকে সোমাইছিল। তেখেতলোক মানে ইয়াতে লোহিত আৰু তৃষাৰ আৰু লগতে লোহিত আৰু তৃষাৰ পেৰেণ্টছৰ কথাকে বুজোৱা হৈছে। মানে তেখেতলোকৰ ৰাস্তাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত ভিজিট কৰিছিলে, মানে সোমাইছিলে। বুজি পাইছা? অল ৰাইট, হোৱাট ইজ কাজিৰঙা ফেমাছ ফৰ? ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। পুনৰবাৰ কৈছোঁ, তোমালোকে এনেকুৱা ধৰণে এটা ষ্টাৰ মাৰ্ক দি ল'বা আৰু ষ্টাৰ মাৰ্কটো দিলে গম পাবা এইটো যে ইম্পৰ্টেণ্ট প্ৰশ্ন হয় বুলি। এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। প্ৰশ্নটো হৈছে হোৱাট ইজ কাজিৰঙা ফেমাছ ফৰ? মানে কাজিৰঙাখন কিয় বিখ্যাত বাৰু? কাজিৰঙাখন কিহৰ কাৰণে বিখ্যাত? তোমালোক সকলোৱে জানা কাজিৰঙাখন বিখ্যাত হয় ওৱান হৰ্ণ ৰাইন'ছৰ কাৰণে, অৰ্থাৎ এশিঙীয়া গঁড়ৰ কাৰণে। গঁড় পৃথিৱীৰ প্ৰায়বিলাক দেশতে পায়, কিন্তু ওৱান হৰ্ণ ৰাইন'চেৰাছ মানে এশিঙীয়া গঁড় আমাৰ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতহে পোৱা যায় এশিঙীয়া গঁড়। অ'কে, আৰু এশিঙীয়া গঁড়ক ইংৰাজীত কোৱা হয় ওৱান হৰ্ণ ৰাইন'ছ। গম পাইছা? ওৱান হৰ্ণ ৰাইন'ছ মানে হৈছে এশিঙীয়া গঁড়, আৰু সেই গঁড় চাবলৈ দেশ বিদেশৰ পৰা বহু লোক অসমলৈ আহে। অল ৰাইট ভাইটি ভণ্টিসকল, নেক্সট কুৱেশ্যনটো মন কৰা। ইন হুইচ ইয়েৰ ৱাজ কাজিৰঙা ডিক্লেয়াৰ্ড এ ৱৰ্ল্ড হেৰিটেজ চাইট? মানে কিমান চনত, অ'কে, ইয়াত উল্লেখিত কিমান চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক ৱৰ্ল্ড হেৰিটেজ চাইট অৰ্থাৎ বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি ঘোষণা কৰা হয়? বহুত বেছি ইম্পৰ্টেণ্ট হয়। এনেকুৱা ধৰণে এই প্ৰশ্নটো কিনাৰটো এটা ষ্টাৰ মাৰ্ক দি ল'বা। এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1985 চন। অ'কে, 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক ইউনেস্কোই ৱৰ্ল্ড হেৰিটেজ চাইট অৰ্থাৎ বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি ঘোষণা কৰে। কিমান চন? 1985 চনত। বহুত বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকে ইয়েৰটো মনত ৰখাই থৈ দিবা। ইয়াৰ লগতে আৰু এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হৈছে যে ইউনেস্কোৰ ফুল ফৰ্ম কি? হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইউনেস্কো? ইউনেস্কোৰ সম্পূৰ্ণ নামটো কি বাৰু? তোমালোকে মনত ৰখাবা। এই প্ৰশ্নটো কিনাৰত এনেকুৱাকৈ এটা ষ্টাৰ মাৰ্ক পুনৰ দি ল'বা। ইউনেস্কোৰ সম্পূৰ্ণ নামটো হৈছে, মন কৰা, ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল, চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। ইয়াত ইউনাইটেড
বুলি কোৱাৰ লগে ইউ দেখিছা ইউ মানে হৈছে ইউনাইটেড এন মানে হৈছে নেশ্যনছ আকৌ ই মানে হৈছে এডুকেশ্যনেল এছ মানে হৈছে চাইণ্টিফিক চি মানে হৈছে কালচাৰেল আৰু অ মানে হৈছে অৰ্গেনাইজেশ্যন যাক আমি চমুকৈ ইউনেস্কো বুলি কওঁ আৰু ইউনেস্কো কিহৰ লগত জড়িত ইউনেস্কো জড়িত হয় তোমাৰ ৰাষ্ট্ৰসংঘৰ লগত ইউনাইটেড নেশ্যনৰ লগত তোমালোকক এইখিনি কথা ক্লাছ 10ত ভাল ধৰণে পঢ়োৱা হ'ব ঠিক আছে বুজি পালা বিৰাট ইম্পৰ্টেণ্ট হয় দেই এইবিলাক নোট কৰি যাবা হু ৰিকুৱেষ্টেড টু প্ৰটেক্ট ৰাইন'ছ ইন কাজিৰঙা যেতিয়া ব্ৰিটিছ আছিলে ব্ৰিটিছসকল থকাৰ সময়ত মেৰী কাৰ্জনে কি কৰিছিলে কাজিৰঙাৰ যিসমূহ গড় সেই গড়সমূহক প্ৰটেক্ট কৰিবৰ কাৰণে ৰিকুৱেষ্ট কৰিছিলে কাক কৰিছিলে ব্ৰিটিছ চৰকাৰক কৰিছিলে বুজিলা পৰীক্ষাত আহিব পাৰে তোমালোকৰ কিতাপখনত আছে মানে মেৰী কাৰ্জন ওকে মেৰী কাৰ্জন লৰ্ড কাৰ্জন এইখিনি কথা তোমালোকৰ কিতাপখনতে আছে সো পৰীক্ষাত অহাৰ সম্ভাৱনাও আছে সো সেইটো কাৰণে আমি দেখাই দিছো যে যেতিয়া ব্ৰিটিছ আছিলে ব্ৰিটিছসকল থকাৰ সময়ত মেৰী কাৰ্জনে কাজিৰঙাৰ যি গড়সমূহক প্ৰটেক্ট কৰিবৰ কাৰণে সংৰক্ষণ কৰিবৰ কাৰণে অনুৰোধ নতুবা ৰিকুৱেষ্ট কৰিছিলে বুজি পাইছা সো ভাইটি ভণ্টিসকল যিকোনো এটা প্ৰশ্ন যেতিয়া তোমালোকে মুখস্থ কৰিব যাবা তেতিয়া তোমালোকৰ বহুত বেছি সমস্যা হ'ব কিয়নো তোমালোকে পৰীক্ষাৰ বাবে যদি প্ৰশ্ন এটা মুখস্থ কৰি যোৱা আৰু যদি পৰীক্ষাত নাহে সেইটো প্ৰশ্ন তেতিয়া তোমালোকে কি কৰিবা সেইটো কাৰণে তোমালোকে মুখস্থ বিদ্যাটোত যোৱাতকৈ তোমালোকে যেতিয়া যিকোনো এটা বস্তু বুজি পাই যাবা বুজি পাই গ'লে তোমালোকৰ আনসাৰটো কৰাত উজু হ'ব আৰু তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে অসমীয়া ইংৰাজী হিন্দী হিষ্ট্ৰী নতুবা তোমালোকৰ যিমানটা বিষয় আছে বিষয়বিলাকৰ ভিতৰত যদি কোনোবা এটা বিষয় দুৰ্বল হৈ আছা আজিকালি তোমালোকে ঘৰতে পঢ়ি পঢ়ো বুলি ক'লেও পাৰিবা তাৰ কাৰণে তোমালোকে যদি টিউচন ভিত্তিত কৰিব বিচৰা আমাৰ লগত তোমালোকে যোগাযোগ কৰিব পাৰা আমাৰ লগত যদি জয়েন হৈ লোৱা তোমালোকক আমি ব্যক্তিগত হিচাপে যিমানখিনি সম্ভৱ হয় মেট্ৰিক পৰীক্ষালৈকে আমি সহায় কৰিম তাৰ বাবে ইয়াত যিটো হোৱাটছএপ নাম্বাৰ শ্ব' হৈ আছে ইয়াত আমাক তোমালোকে ফোন নতুবা মেছেজ কৰি মাৰ দেউতাৰ পাৰ্মিশ্যন লৈ যোগাযোগ কৰি লোৱা জয়েন কৰি লোৱা তেতিয়া তোমালোকৰ নিজৰে ভাল হ'ব ইভেন তোমালোকৰ স্কুলৰ হোমৱৰ্কবিলাকো আমাৰ ফালৰ পৰা কৰোৱা বুলি ক'লে পাৰিবা চ' এই সুবিধাটো তোমালোকৰ নিজৰ কাৰণে ভাল হ'ব গতিকে যিসকল আগ্ৰহী হয় আমাক যোগাযোগ কৰা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম What was Kaziranga called in 1916? 1916 চন মানত 1916 চনত কাজিৰঙাখনক কি বুলি কোৱা গৈছিল বাৰু কাজিৰঙাখনক 1916 চনত কোৱা গৈছিল কাজিৰঙা গেম চেংচুৰী এটা কথা মনত ৰাখিবা এই যেটো নাম কাজিৰঙা গেম চেংচুৰী এই নামটো কিন্তু পৰৱৰ্তী সময়ত সলনি কৰা হয় আৰু পৰৱৰ্তী সময়ত কাজিৰঙা গেম চেংচুৰীটো হলাই কাজিৰঙা ওয়াইল্ড লাইফ চেংচুৰী লৈ তোমাৰ ৰূপান্তৰিত কৰা হয় মানে চেঞ্জ কৰা হয় সো পৰীক্ষা তোমালোকৰ আহিব পাৰে যে কাজিৰঙাখনক 1916 চনত কি বুলি জনা গৈছিল বাৰু উত্তৰত লিখিবা কাজিৰঙা গেম চেংচুৰী বুলি ইজি লাগিছে নে বাৰু প্ৰশ্নবিলাক দেখিছা যদি বুজি পোৱা তোমালোকে কিমান উজু লাগে বস্তুবিলাক হয় অলৰাইট নেক্সট কোৱেশ্চন হৈছে Which year was Kaziranga declared a tiger reserve? কিমান চনত কাজিৰঙাখনক তোমাৰ টাইগাৰ ৰিজাৰ্ভ হিচাপেও তোমাৰ ঘোষণা কৰা গৈছিলে কেতিয়া ডিক্লেয়াৰ কৰা গৈছিলে 2006 চনত ওকে হেখন মানে কেৱল মাত্ৰ কাজিৰঙাখনত মাত্ৰ যে তোমাৰ এহিঙা গড়ে পোৱা যায় হেতু কথা নহয় কিন্তু কাজিৰঙাত পোৱা এহিঙা গড় নতুবা ওৱান হৰ্ন ৰাইনোচেৰাছ গুটে ওয়াৰ্ল্ড ফেমাস হয় বাট অলসো তাত আমি বাঘ সিংহ বিভিন্ন ধৰণৰ যিসমূহ ওয়াইল্ড লাইফত থকা যিসমূহ তোমাৰ প্ৰাণী যিসমূহ এনিমেলছ সেই এনিমেলছবোৰক আমি কাজিৰঙাত দেখিবলৈ পাওঁ হয় নে কথাটো অল ৰাইট What is the length of Namdang Stone Bridge? One of the most important question star mark এনেকে দিয়া যে যেডাল নামদাং হিলৰ হাকু নামদাং ষ্ট্ৰং ব্ৰিজ মানে হৈছে নামদাং হিলৰ হাকু যেডাল শিৱসাগৰত আছে তোমালোকে যদি হাইৱে হৈ যোৱা তেনেহলে তোমালোকে নামদাং হিলৰ হাকুডাল পাৰ হৈহে যোৰহাট পাবাগৈ হেতু কথা মনত ৰাখিবা এটা কথাটো হৈছে নামদাং হিলৰ হাকুডালৰ দৈৰ্ঘ্য কিমান বাৰু কিমান দীঘল বাৰু হেডাল নামদাং হিলৰ হাকুডালৰ দৈৰ্ঘ্য হৈছে নতুবা ইয়াৰ লেন্থ হৈছে 60 meters one of the most important question এই প্ৰশ্নটো এডিআৰই এক্সামতো আহে বুজি পাইছানে বাৰু এডিআৰই এক্সামতো এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে শিৱসাগৰত থকা নামদাং হাকুডাল কিমান দীঘল লিখিবা তাৰ লেন্থ কিমান 60 meters হয়নে ইম্পৰ্টেন্ট হয় ষ্টাৰ মাৰ্ক দি লবা কিনাৰতে ওকে হু বিল্ড দা নামদাং ষ্ট্ৰং ব্ৰিজ এটো প্ৰশ্ন আগৰ প্ৰশ্নটো সমানে ইম্পৰ্টেন্ট হয় এতিয়া নামদাং হিলৰ হাকুৰ কথা যে পালো এটা কথাটো হৈছে কোৱেশ্চনটো হৈছে যে কি হু বিল্ড দা নামদাং ষ্ট্ৰং ব্ৰিজ এটা নামদাং হিলৰ হাকুডাল কোনে বনাইছিল বাৰু নামদাং হিলৰ হাকুডাল কোনে বনাইছিল ৰুদ্ৰসিংহৰ দিনত নামদাং হিলৰ হাকুডাল বনোৱা গৈছিল মানে আলটিমেটলি আমি ৰুদ্ৰসিংহই লিখিব লাগিব কিন্তু মানে মানুহে বনাব হয় না কিন্তু ৰুদ্ৰসিংহই যেতিয়া শাসন কৰি আছিল ৰুদ্ৰসিংহৰ শাসন কালত নামদাং হিলৰ হাকুডালৰ নিৰ্মাণ কৰা গৈছিল বুজি পাইছা খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় এইবিলাক এডিআৰই লেভেলৰ এক্সাম লেভেলৰ কোৱেশ্চন তোমালোকক ইয়াত দেখাই থকা হৈছে এইবিলাক ইমান উজু নহয় মানে বস্তুবিলাক গম পাইছানে আৰু একেবাৰে এডিআৰই থৈ নাযাবা তোমালোকে হিষ্ট্ৰীত বিশেষকৈ অসমৰ হিষ্ট্ৰীত অসম বুৰঞ্জীত তোমালোকে এইবিলাক কথা জানিলেহে নিজৰ অসমখনক চিনি পোৱাৰ দৰে হ'ব হয়নে গতিকে নামদাং হিলৰ হাকু কোনে বনাইছিলে তাৰ দৈৰ্ঘ্য কিমান আছিলে গোটেইখিনি বস্তু তোমালোকে পৰীক্ষাৰ বাবে চাই থৈ দিবা
Alright, next question হৈছে what was the capital of the Ahom kingdom before it shifted to Jorhat? মানে যোৰহাটলৈ আহোমৰ ৰাজধানী ননিয়াৰ আগতে আহোমৰ ৰাজধানী কি আছিলে বাৰু? তেতিয়া আহোমৰ ৰাজধানী আছিলে ৰংপুৰ। মানে পৰৱৰ্তী সময়ত যোৰহাটলৈ শিফট কৰা হয় যেতিয়া তোমালোকৰ সমাজ বিজ্ঞানত পঢ়াই হৈছে, মানৰ অসম আক্ৰমণ মুৱামৰীয়া বিদ্ৰোহৰ কথা পঢ়াই হৈছে, সেইটো সময়ত তোমাৰ মুৱামৰীয়াসকলে যেতিয়া আহোম কেপিটেল আহোম ৰাজধানী যেতিয়া ৰংপুৰ অধিকাৰ কৰিছিলে মুৱামৰীয়া লোকসকলে, মুৱামৰীয়া বিদ্ৰোহীসকলে, তাৰ পৰৱৰ্তী পৰ্যায়ত আহোমৰ যি কেপিটেল আহোমৰ যি ৰাজধানী কলৈ শিফট কৰা গৈছিলে, কলৈ নিয়া গৈছিলে, যোৰহাটলৈ লৈ যোৱা হৈছিলে, শিফট কৰা হৈছিলে, মানে সলনি কৰা গৈছিলে, বুজি পাইছা? কিন্তু পৰীক্ষাত প্ৰশ্নটো আমাক এনেকুৱা ধৰণে দিব পাৰে, আৰু এইটো প্ৰশ্ন কিতাপৰ অন্তৰ্গত প্ৰশ্ন হয় যে যোৰহাটলৈ আহোমৰ ৰাজধানী সলনি নকৰাৰ আগতে আহোমৰ ৰাজধানী কি আছিলে? ৰংপুৰ। আৰু ৰংপুৰ এতিয়া কি বুলি জনা যায়? ৰংপুৰক শিৱসাগৰ বুলি জনা যায়। কথাবিলাক বুজি পাইছা? মই ভাবো which of the following is a unique architectural features of তলাতল ঘৰ? এতিয়া ইয়াত আমাক যি চাৰিটা অপচন দিছে, এই অপচন কেইটাৰ ভিতৰত কোনটো অপচন শুদ্ধ, মানে কোনটো অপচন তোমাৰ ইউনিক বুলি কৈছে? মানে তলাতল ঘৰটো তোমালোকে যেতিয়া ভ্ৰমণ কৰিবা, তলাতল ঘৰ যদি তোমালোকে গৈছা যদি কেতিয়াবা, তেনেহলে তলাতল ঘৰৰ এটা তোমালোকে বৈশিষ্ট্য দেখিবা, ওকে? আৰু সেই বৈশিষ্ট্যটো কি বাৰু? সেইটো হৈছে চিক্ৰেট টানেলছ। অৰ্থাৎ তলাতল ঘৰটোৰ ভিতৰে তোমাৰ কিছুমান মানে চিক্ৰেট মানে সুৰংগ আছে, গম পাইছানে? কিছুমান বহুত বেছি চিক্ৰেট সুৰংগ আছে, আৰু সেই সুৰংগবিলাকৰ বাবেই তলাতল ঘৰটো চবতকৈ ইউনিক। ৰংঘৰো আছে, শিৱদৌল আছে, দেৱীদৌল আছে, বিষ্ণুদৌল আছে, জয়দৌল আছে, বাট তোমাৰ তলাতল ঘৰটো এটাতকৈ ইউনিক সেইটো কাৰণে, মানে গম পাইছা? তলাতল ঘৰটো মানে সেইটো ঘৰ মানে এনেকুৱা ধৰণে নিৰ্মাণ কৰা গৈছিল যে কি বিভিন্ন ধৰণৰ তাত সুৰংগ আছে, অ'কে? যিসমূহ সুৰংগৰ বিষয়ে মাত্ৰ ৰজা আৰু বিষয়ববীয়াসকলেহে জানিছিল, সাধাৰণ মানুহে জনা নাছিল সেইটো সময়ত, বুজি পাইছা? অল ৰাইট। Who was the first Ahom king? আহোমৰ প্ৰথমজন ৰজাৰ নাম কি বাৰু? তোমালোক সকলোৱে জানা, অসমত আছা যেতিয়া জানিবা। আৰু আহোমৰ প্ৰথমজন ৰজাৰ নাম হৈছে চুকাফা, হয়নে? চুকাফাই আমাৰ বৃহৎ আহোম ৰাজ্যৰ স্থাপন কৰিছিল, হয়নে? অল ৰাইট, ইম্পৰ্টেণ্ট লাগিছেনে বাৰু প্ৰশ্নবিলাক? ষ্টাৰ মাৰ্ক দি যাবা হা কিনাৰতে। হোৱাট ডজ তলাতল ঘৰ মিন? তলাতল ঘৰ মানে কি বাৰু? তলাতল ঘৰৰ মিনিংটো হৈছে এ হাউচ উইথ চিক্ৰেট টানেলছ, অ'কে? এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে ষ্টাৰ মাৰ্ক এটা এনেকুৱা ধৰণে দি ল'বা। তলাতল ঘৰ মানে কি আৰু? তোমাৰ তলাতল ঘৰ বুলি কোৱাৰ লগে লগে তোমালোকে গম পাইছা ঘৰটো তলাতলি মানে, হয়নে? নিজৰ ভাষাত যদি আমি বুজি পাওঁ যে তেনেহ'লে ঘৰটো তলাতলি, হয়নে নহয় বাৰু? চ' সেইটোৱে মানে তাত বিভিন্ন ধৰণৰ চিক্ৰেট টানেলছ আছিলে, এতিয়াও আছে বাৰু। চ' সেইটো কাৰণে তলাতল ঘৰটো এটা বহুত বেছি ইউনিক হয় তোমাৰ এজ কম্পেয়াৰ টু ৰংঘৰ নতুবা শিৱদৌল, অ'কে? তলাতল ঘৰটো অলপ ইউনিক হয়, মানে ল'ৰা ছোৱালীবিলাকে তলাতল ঘৰটো চাবলৈ বেছি ভাল পায়। আমাৰ ঘৰৰ ওচৰতে হয় এইবিলাক, মোৰ ঘৰ শিৱসাগৰত একচুৱেলি। অ'কে, হু বিল্ড ৰংঘৰ? ৰংঘৰ কোনে বনাইছিলে? ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ৰংঘৰ কোনে বনাইছিলে? তলাতল ঘৰ কোনে বনাইছিলে? শিৱসাগৰ পুখুৰী কোনে খন্দাইছিলে? গোটেইখিনি কথা তোমালোকে মনত ৰখাব লাগিব কিন্তু পৰীক্ষাৰ বাবে। কথাটো বুজি পাইছা নাই? এটা হু বিল্ড ৰংঘৰ? ৰংঘৰ কোনে বনাইছিলে? ৰংঘৰ বনাইছিলে প্ৰমত্ত সিংহৰ শাসনৰ সময়ত, যেতিয়া আহোম ৰজা প্ৰমত্ত সিংহ আছিলে তেতিয়া ৰংঘৰৰ নিৰ্মাণ কৰা গৈছিলে। কথাটো বুজি পাইছা? অল ৰাইট, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। প্ৰশ্নটো হৈছে যে হোৱাট মেটেৰিয়েল ৱাজ ইউজ টু কনষ্ট্ৰাক্ট দ্য নামদাং ষ্ট'ন বেজ? এটা নামদাং শিলৰ সাঁকোডাল নিৰ্মাণ কৰিবৰ কাৰণে আমাক তলত যে অপশ্যন কেইটামান দিছে, এই অপশ্যন কেইটাৰ ভিতৰত কোনটো বস্তু ব্যৱহাৰ কৰা গৈছিলে বাৰু? এতিয়া শুদ্ধ উত্তৰটো হৈছে এ চিংগুল স্লেব অফ ষ্ট'ন। অৰ্থাৎ শিলৰ মাত্ৰ এটা ফলকৰ দ্বাৰা নামদাং শিলৰ সাঁকোডালৰ নিৰ্মাণ কৰা গৈছিলে। মানে নামদাং শিলৰ সাঁকোডাল কিয় ইউনিক জানানে? মানে মানে এটা শিলৰ পৰা সেইডাল নিৰ্মাণ কৰা হৈছিলে, মানে বুজি পাইছানে? আজিৰ পৰা কিমান দিনৰ আগতে, কিমান শ বছৰ আগতে নিৰ্মাণ কৰা গৈছিলে শিলৰ সাঁকোডাল। অকল এটা শিলৰ পৰা নিৰ্মাণ কৰিছিলে, বুজিছানে কথাটো? শিলটো কাটি নিৰ্মাণ কৰিছিলে, কিন্তু আজিও সেই নামদাং শিলৰ সাঁকোডালৰ ওপৰেদি গাড়ী গৈ আছে, হয়নে? আজিও তাৰ ওপৰেদি বাছ পাৰ হৈছে। ভাবি চোৱা কিমান এডভান্স আছিলে সেইটো সময়ৰ আৰ্কিটেকচাৰ। যিটো আৰ্কিটেকচাৰ মানে গম পাইছা, সেইটো সময়ৰ লোকসকলে যি তোমাৰ আৰ্কিটেকচাৰবিলাক ইউজ কৰিছিলে, ইভেন সেইটো সময়ত চিমেণ্টৰ আৱিষ্কাৰ হোৱা নাছিলে, হয়নে? তো এতিয়া জাষ্ট ইমেজিন কৰিছো। তোমালোকৰ যদি কোনোবা ষ্টুডেণ্টে নামনি অসমৰ পৰা চাই আছে তেনেহ'লে আহিবা, শিৱসাগৰ আহি পিনে ৰংঘৰ, তলাতল ঘৰ, শিলৰ সাঁকো এইবিলাক চাবাহি। এইবিলাক আমাৰে সম্পদ, নহয় জানো? অ'কে, হু বিল্ড দ্য শিৱসাগৰ টাংক? এতিয়া শিৱসাগৰ যিটো পুখুৰী, শিৱসাগৰ পুখুৰীটো কোনে খন্দাইছিলে বাৰু? ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। শিৱসাগৰ পুখুৰীটো খন্দাইছিলে তোমাৰ কুইন অম্বিকাই, অ'কে? ৰাণী অম্বিকাই শিৱসাগৰ পুখুৰীটো খন্দাইছিলে। বহুত ষ্টুডেণ্টে এইটো প্ৰশ্ন ভুল কৰি থৈ আহে, শিৱসিংহ লিখি থৈ গুচি আহে, কিন্তু শিৱসিংহৰ ৱাইফ আছিলে কুইন অম্বিকা, গম পাইছানে? এতিয়া এই কুইন অম্বিকাই তোমাৰ শিৱসাগৰ পুখুৰীটো খন্দুৱাইছিলে,
কথাটো বুজি পাইছা অল ৰাইট why were Lohit and Trisha excited in the morning আমি লেসনটো স্টার্টিংতে পাই আছো লোহিত আৰু তৃষা বহুত বেছি এক্সাইটেড হৈ আছিল হয়নে হেতু প্ৰশ্নৰ পৰীক্ষাত দিব পাৰে যে হিহঁতি কিয় এক্সাইটেড হৈ আছিল এৰ উত্তৰত লিখিবা their parents were taking them to শিৱসাগৰ and কাজিৰঙা কিয়নো হিহঁতৰ মাক দেউতাকে হিহঁতক কলৈ নিব শিৱসাগৰ আৰু কাজিৰঙালৈ ফুৰাবলৈ নিব হয়নে আৰু হেতু কাৰণে লোহিত আৰু তৃষা বহুত বেছি এক্সাইটেড হৈ আছিল বুজি পালা খুবই ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু তোমালোকৰ কি হয় কথাটো বুজাই দিছো এছএছএলসি এক্সামত যদি তোমালোকে মন কৰা তেনেহলে তোমালোকৰ গোটেই কোৱেশ্চন বিলাক কনটেক্সটৰ পৰা আহে তোমালোকৰ কিতাপৰ ফাল হেখত যেটা তোমালোকৰ অনুশীলনীৰ প্ৰশ্ন থাকে সেইবিলাক প্ৰায় আজিকালি অহা দেখিবলৈ পোৱা নাযায় কথাটো বুজি পাইছা হেতু কাৰণে যিমান পাৰা হিমান কনটেক্সটটো পঢ়িবা যিমান পাৰা হিমান বস্তুখিনি বুজি পাব ট্ৰাই কৰিবা 9 ক্লাছটো অলপ ইজি লাগিলেও ভাল ৰিজাল্ট কৰিবলৈ কিন্তু ক্লাছ 10ত ভালভাৱে পঢ়িব লাগিব হয়নে ওকে এটো প্ৰশ্ন ইম্পৰ্টেন্ট হয় আৰু এটো প্ৰশ্ন কিতাপৰ ভিতৰৰ পৰা অনা গৈছে যে হোৱাট ইজ দা অল্টাৰনেটিভ নেম অফ শিৱসাগৰ টাং এতিয়া শিৱসাগৰ পুখুৰীটো তোমাৰ আৰু এটা নাম আছে শিৱসাগৰ পুখুৰীটো গম পাইছা না এতিয়া শিৱসাগৰ পুখুৰীটোক আমি আৰু কি বুলি জানো বাৰু শিৱসাগৰ পুখুৰীটোক আমি বৰ পুখুৰী বুলিও জানো মানে শিৱসাগৰ পুখুৰীটো মানে আজিকালি শিৱসাগৰ পুখুৰী বুলি কয় কিন্তু আগতে শিৱসাগৰ পুখুৰীটোক বৰ পুখুৰী বুলি কোৱা গৈছিল ইভেন আজিকালিও আমাৰ শিৱসাগৰ কিছুলোকে কয় যে বৰ পুখুৰী পাৰত আছো ওকে বৰ পুখুৰী মানে আমাৰ শিৱসাগৰ পুখুৰীটো কিনাৰে কিছুমান ফুচকাৱালা থাকে গম পাইছা ইহঁতি বিৰাট ধুনীয়া টেষ্টি ফুচকা বিকে কিমান ধুনীয়া লাগে তোমালোকৰ যিসকলে সেইবিলাক খাবলৈ যোৱা তোমাকে নিজে হেতু বস্তু ফিল কৰা ন একেটা আহিবা অসমৰ বেলেগ ৰাজ্যৰ সৰি জিলাৰ পৰা যদি চাই আছা আহিবা শিৱসাগৰ ভিজিট কৰিবা এবিলাক চাব লাগে আমাৰে সম্পদ হয়নে অল ৰাইট নেক্সট মন কৰা হোৱাট ইজ দা সিগনিফিকেন্স অফ শিৱসাগৰ টাউন শিৱসাগৰ টাউনখনৰ শিৱসাগৰ জিলাখনৰ নতুবা ৰংপুৰৰ তাৎপৰ্য কি বাৰু ৰংপুৰৰ তাৎপৰ্য কিয় শিৱসাগৰ বুলি ক'লে অসমত চবে চিনি পায় কিয়নো ইট ওয়াজ দা ক্যাপিটেল অফ the Ahom Kings কিয়নো এখন মানে শিৱসাগৰ নতুবা ৰংপুৰ আহোম ৰজাৰ ৰাজধানী আছিল আহোম ৰজাসকলৰ ৰাজধানী আছিল এটাকৈ প্ৰিয় ৰাজধানী ৰংপুৰে আছিল আৰু বুজি পাইছা আৰু হেতু কাৰণে ইয়াত আমি শিৱসাগৰ তোমাৰ ৰংপুৰত শিৱসাগৰ ৰংপুৰ একেটাই হয় আমি শিৱদৌল শিৱসাগৰ টাউনত শিৱদৌল ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ আমি দেখিবলৈ পাওঁ বেলেগতো তোমাৰ আহোমসকলে ক্যাপিটেল বনাইছিলে ৰাজধানী বনাইছিলে কিন্তু মেইনলি শিৱসাগৰ আছিল মানে বুজি পাইছা অল ৰাইট তোমালোকক আমি যেতিয়া লেসনটো পঢ়াইছিলো তাত তোমালোকক গোটেইখিনি কথা বুজাই হা হৈছে গম পাইছা সো হেতু কাৰণে লেসন বিলাক ভাল ধৰণে পঢ়িবা আমাৰ ক্লাছ বিলাক কৰিবা এইবিলাক প্ৰশ্ন ইজিলি পাৰিবা তোমালোকে হুইচ ৰেয়াৰ এনিমেল ইজ কাজিৰঙা ফেমাস ফৰ মানে কাজিৰঙাখন মানে পৰীক্ষাত প্ৰশ্নটো এনেকুৱা ধৰণে দিব পাৰে যে কাজিৰঙাখন আমি সকলোৱে জানো ওৱান হৰ্ন ৰাইনোচেৰাছৰ কাৰণে মানে এহিঙা গড়ৰ বাবে বিখ্যাত আমি সকলোৱে জানো কিন্তু পৰীক্ষাত তোমালোকক অকমান মানে কোৱেশ্চনৰ ফৰমেটটো হলাই দিব পাৰে যে ইয়াত আমাক যে উল্লেখ কৰি দিছে চাৰিটা অপচন কিটাৰ ভিতৰত কোনটো এনিমেল বা কোনটো জন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কোনটো জন্তুৰ বাবে বিখ্যাত এনেকুৱা ধৰণৰ পৰীক্ষাত আহিব পাৰে ওকে ইয়াৰ ৰেয়াৰ বুলি কৈছে দেখিছা না বাৰু এতিয়া তোমালোকে আনসাৰ লিখিবা ওৱান হৰ্ন ৰাইনোচেৰাছ তোমালোকে সকলোৱে জানাই আৰু অলৰেডি পঢ়াই হৈছে হুইচ ৰিভাৰ ফ্লোজ নিয়াৰ কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কিনাৰে কোনখন নৈ বৈ গৈছে বাৰু শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ ওকে ব্ৰহ্মপুত্ৰ স্পেলিংটো চাই লোৱা দেই বহুত ষ্টুডেণ্টে স্পেলিংটো ভুল কৰি থৈ গৈছে কিন্তু ব্ৰহ্মপুত্ৰৰ স্পেলিংটো চাই লোৱা এটো শুদ্ধ স্পেলিং হয় ব্ৰহ্মপুত্ৰৰ অল ৰাইট What is শিৱসাগৰ famous for? এতিয়া তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চনৰ প্যাটাৰ্নটো চেঞ্জ কৰি দিব পাৰে মানে তোমালোকক আমি সম্ভাৱ্যপূৰ্ণ গোটেইখিনি বস্তু দি দিছো মানে যাতে তোমালোকৰ প্ৰিপাৰেচনটো যাতে অলপ উন্নত হওক গম পাইছানে এতিয়া প্ৰশ্নটো আমাক কি বুলি সুধিছে প্ৰশ্নটো সুধিছে যে শিৱসাগৰ কিয় বিখ্যাত তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কৰিবলৈ গ'লে আনসাৰবিলাক আগতে তোমালোকে অপচন কিটাও পঢ়ি চাবা গম পাইছানে বাৰু শিৱসাগৰখন কিয় বিখ্যাত বাৰু আমি অসমীয়াত যদি ক'বলৈ যাওঁ তেনেহলে আহোমসকলৰ তোমাৰ যিসমূহ তোমাৰ আহোমসকলৰ ৰাজত্ব কৰি থকা সময়ত যিবিলাক তোমাৰ টেম্পলছ নতুবা যিবিলাক তোমাৰ মনুমেণ্টছ তেখেতলোকে বনাইছিলে যিবিলাক তোমাৰ মন্দিৰ আৰু কীৰ্তিচিহ্ন বনাইছিলে সেইবিলাকৰ কাৰণেই তো তোমাৰ শিৱসাগৰখন ফেমাস হয় ন ৰংপুৰখন ফেমাস হয় সো পৰীক্ষাত প্ৰশ্ন দিব পাৰে সো তেতিয়া তোমালোকে লিখিবা এনসেন্ট টেম্পলছ এণ্ড মনুমেণ্টছ অৰ্থাৎ প্ৰাচীন মন্দিৰ আৰু কীৰ্তিচিহ্নৰ বাবে শিৱসাগৰখন বিখ্যাত নতুবা ৰংপুৰখন বিখ্যাত এটা তোমালোকৰ পৰীক্ষাত যদি এই শিৱসাগৰটো হলনি যদি ৰংপুৰ বুলি যদি গুচি আহে তেনেহলে কিন্তু তোমালোকে আনসাৰ একেটাই লিখিব লাগিব কথাটো বুজি পাইছা অল ৰাইট হুইচ famous temple is located in শিৱসাগৰ নতুবা শিৱসাগৰত মানে পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন দিব পাৰে শিৱসাগৰ আটাইতকৈ তোমাৰ জনপ্ৰিয় যেটো মন্দিৰটোৰ নাম কি আটাইতকৈ ফেমাস লোকপ্ৰিয় মন্দিৰটোৰ নাম কি তো হেনেকুৱা ধৰণৰ পৰীক্ষাত প্ৰশ্ন দিব পাৰে নতুবা শিৱসাগৰত অৱস্থিত এটা তোমাৰ
মন্দিৰৰ নাম লিখা এনেকুৱা ধৰণে পৰীক্ষাত প্ৰশ্ন দিব পাৰে সো সদায় মনত ৰাখিবা শিৱসাগৰত থকা যেটো শিৱদৌল ওকে যেটো শিৱদৌল নবা শিৱদৌল অসমীয়াত ক'বলৈ গ'লে শিৱদৌল এই শিৱদৌলটোৰ শিৱসাগৰৰ যিমান তোমাৰ কীৰ্তিচিহ্ন আছে মন্দিৰৰ ভিতৰত তোমাৰ শিৱদৌলটোৱে প্ৰধান মানে মন্দিৰ বহুত কিটা আছে তোমালোকে নিশ্চয় জানা জয়দৌল আছে দেৱীদৌল আছে বিষ্ণুদৌল আছে হয়নে কিন্তু মেইনলি মানে শিৱদৌলটোৰ কাৰণে মানে বহুত বেছি ফেমাস হয় শিৱসাগৰখন গম পাইছা অলৰাইট নেক্সট মন কৰা which season is best for visiting Kaziranga National Park Kaziranga ৰাষ্ট্ৰীয় উদ্যানত ভিজিট কৰিবৰ কাৰণে এটাইতকৈ বেষ্ট যেটো টাইম এটাইতকৈ সঠিক টাইম উপযুক্ত টাইম কোনটো বাৰু হেতু হৈছে উইন্টাৰ দিনত কি হয় মানে শীতকালত কি হয় বাৰু শীতকালত তোমাৰ শীতকালত নদীবিলাক শুকাই যায় পানীবিলাক শুকাই যায় ফলত তোমাৰ তাৰ মাজত মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজলৈ তোমাৰ গাড়ীবিলাক নিব পাৰে হয় না নহয় সাফাৰি যায় যদি তোমাৰ বানপানীৰ দিন হোৱা দিনত যায় তেনেহলে ক'ত পাৰিবা চাবলৈ সো হেতু কাৰণে উইন্টাৰ সিজনটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভিজিট কৰিবৰ কাৰণে ভ্ৰমণ কৰিবৰ কাৰণে এটাকৈ বেষ্ট টাইম ওকে তোমালোকৰ পৰীক্ষাত এটো প্ৰশ্ন এনেকুৱা ধৰণে দিব পাৰে যে কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ইউনেস্কোৰ এটা বিশ্ব ঐতিহ্য এডোখৰ ঠাই হয়নে এটা এটো ট্ৰু নে ফলছ এটো সঁচা নে মিছা বাৰু এটো শুদ্ধ নে শুদ্ধ এটো শুদ্ধ আমি কিতাপত শুদ্ধ বুলি পাইছো সো পৰীক্ষাত এনেকুৱা ধৰণে দিব পাৰে যে ট্ৰু অৰ ফলছ আহে ন পৰীক্ষাত শুদ্ধ আহে সো এটোৰ প্ৰশ্ন যদি তোমালোকৰ বাই চান্স গুছি আহে তেনেহলে তোমালোকে সদায় ইয়েস লিখিবা মানে ইয়াত ৰাইট চিহ্ন দিবা দেখিছা ইয়াত গ্ৰীণ কালাৰ ধুনীয়াকৈ ৰাইট চিহ্ন দিয়া আছে বুজি পাইছে আৰু মানে আমি মুখখন দেখাই পঢ়া বুলি ক'লেও পাৰো কিন্তু তোমালোকৰ স্ক্ৰীনখনটো সৰু হৈ যায় মুখখন দেখাই পঢ়ালে হয়নে সো এটো কাৰণে মুখখন আমি লুকুৱাই ডাইৰেক্টলি তোমালোকক মানে আমি মেইন কথাখিনিহে বুজাই থাকো বুজিলা অলৰাইট শিৱসাগৰ was originally known as শিৱসাগৰখনক আমি originally কি বুলি জানো বাৰু সকলোৱে জানো হেতু কথা হেতু হৈছে ৰংপুৰ মানে শিৱসাগৰ অন্যটা নামই হৈছে ৰংপুৰ মানে আগতে শিৱসাগৰখনক ৰংপুৰ বুলি জনা গৈছিল হয়নে অলৰাইট নেক্সট মন কৰা what does the term dole in শিৱদৌল refer to এতিয়া ইয়াত যে কিতাপখনত আমি দৌল বুলি পাইছো এটা দৌল মানে কি এটা শিৱদৌল বুলি কোৱাৰ লগে লগে শিৱদৌল ওকে ইংৰাজীত আমি যদি প্ৰনাউন্সিয়েচনটো কৰিব যাওঁ তেনেহলে শিৱদৌল হয় ওকে এটা দৌল হৈ আছে দৌল মানে কি দৌল মানে হৈছে টেম্পল হয় না দৌল মানে হৈছে মন্দিৰ বুজি পাইছা পৰীক্ষাত দিব পাৰে মানে এটো অলপমান চান্স আছে পৰীক্ষাত অহা কিয়নো এটো মেইন কনটেক্সটৰ পৰা প্ৰশ্নটো আহিছে দেখিছা ইয়াত এটো কথা হোদা নাই যে কি শিৱসাগৰ পুখুৰী কোনে খনাইছিল কোনে নাই খনাই হেতু কথা হোদা নাই এটো মেইন কনটেক্সটৰ পৰা এটো প্ৰশ্ন দিয়া গৈছে সো পৰীক্ষাত আহিব পাৰে মানে ওকে নেক্সট মন কৰা হুইজ আহোম কিং বিল্ড তলাতল ঘৰ কোনজন ৰজাই বনাইছিলে শুদ্ধ উত্তৰ হৈছে ৰাজেশ্বৰ সিংহই স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই তলাতল ঘৰৰ নিৰ্মাণ কৰিছিলে আন্ডাৰষ্টেণ্ড অলৰাইট Which mode of transport is commonly used inside Kaziranga ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত একচুয়ালি তোমাৰ কেনেকুৱা ধৰণৰ যাতায়াতৰ ব্যৱহাৰ কৰা হয় বাৰু তাত স্পেশালি তোমাৰ এলিফেন্ট সাফাৰি মানে তোমালোকে নিশ্চয় পিকচাৰ বিলাকত দেখিছা হাতীৰ ওপৰত ভ্ৰমণ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যিসকল ভ্ৰমণ কৰিব যায় গাড়ীও যায় বাট মেইনলি মানে তোমাৰ এলিফেন্ট মেইনলি মানে হাতীৰ ওপৰত বহি যায় মানে হাতীৰ সাফাৰি কৰে গম পাইছা এলিফেন্ট সাফাৰি হাতীৰ সাফাৰি মানে হাতীৰ দ্বাৰা ভ্ৰমণ কৰে কিয়নো হাতীলৈ সবে ভয় কৰে বাঘেও ভয় কৰে সিংহও ভয় কৰে হয় না নহয় সো হেতু কাৰণে হাতীত গলে অলপ সেফ হয় মানে বস্তুটো সো হেতুৱে কথাটো বুজি পাইছে চাগে অলৰাইট আটাইতকৈ শেষৰ ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে হু ফাউণ্ডেড দ্য আহোম ডাইনেষ্টি আহোমৰ বংশ কোনে স্থাপন কৰিছিল ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ষ্টাৰ মাৰ্ক দিয়া প্ৰশ্নটো ষ্টাৰ মাৰ্ক দিয়া আহোম ডাইনেষ্টি নতুবা আহোম বংশৰ প্ৰতিষ্ঠাপক কোন আছিল জানা তেখেতৰ নাম হৈছে চুকাফা মো আহোমে হয় মানে সো হেতু কাৰণে মই অলপমান ওপৰত কথাবিলাক কৈ আছো গম পাইছানে বাৰু সো চুকাফাই তোমাৰ আহোম ডাইনেষ্টি নতুবা আহোম বংশৰ স্থাপন কৰিছিলে এটা ওপৰ মানে কি আৰু মোৰ ভয়েসটো অকমান মানে লাউডলি ওলাইছে মানে সো হেতু কথা বুজাইছো মই ওকে সো আহোমৰ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ স্বৰ্গদেউ চুকাফা এটা চুকাফা ইয়াত তিনটা ৱৰ্ডৰ দ্বাৰা এটা নাম গঠন হৈছে দেই এটা চুকাফা দেখিছা বস্তুটো সো ইম্পৰ্টেন্ট হয় এইবিলাক চাবা আৰু ভৱিষ্যতৰ বাবে এইবিলাক বস্তু তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় দেই সো এটো নাভাবিবা যে পৰীক্ষাত দিম পাছ কৰিম হেকানে পঢ়িছো ন এখিনি কথা তোমালোকক ভৱিষ্যত জীৱনটোত সহায় কৰিব শিৱসাগৰ was the capital of which dynasty পৰীক্ষাত প্ৰশ্ন দিবও পাৰে যে শিৱসাগৰখন কোন বংশৰ তোমাৰ কোন বংশৰ ৰাজধানী আছিল বাৰু কোন বংশৰ আহোম বংশৰ ডাইনেষ্টি মানে হৈছে অসমীয়াত বংশ বুজিলা ডাইনেষ্টি মানে কি বুলি ক'লো বংশ এটা যিখিনি ছাত্ৰ ছাত্ৰী হসাকৈ পঢ়াত আগ্ৰহী হিহঁতে কি খবৰ গম পোৱা এটা মই ডাইনেষ্টি বুলি ক'লো নহয় ডাইনেষ্টি মানে কি বংশ যিখিনি ষ্টুডেন্ট হসাকৈ পঢ়াত যাৰ ৰাপ আছে হিহঁতে লিখি ল'ব যে ডাইনেষ্টি মানে পঢ়াটা কি বুলি কৈছিলে বংশ হয় না নহয় সো এনেকুৱা ধৰণে তোমালোকে প্ৰত্যেককে লিখি যাবাচোন তেতিয়া তোমালোকৰ বস্তুবিলাক ইজি মনত থাকিব জাস্ট পৰীক্ষাটো পাছ কৰিবৰ কাৰণে সবে পঢ়িব কিন্তু মেইন কথাটো হৈছে কথাবিলাক বুজি পোৱা ভৱিষ্যতৰ কাৰণে চিন্তা কৰা
হয় নে নহয়? হু বিল্ড দ্য শিৱদৌল টেম্পল, শিৱসাগৰত থকা যিটো শিৱদৌল মন্দিৰ, শিৱদৌলটো কোনে নিৰ্মাণ কৰিছিলে? উত্তৰটো হৈছে অম্বিকা দেৱী। অ'কে, কুইন অম্বিকা নতুবা অম্বিকা দেৱী, তো এনেকুৱা ধৰণে লিখিবা। মেইনলি তোমালোকে কুইন অম্বিকা বুলি লিখিলে বেছি ভাল হ'ব, কুইন অম্বিকা বুলি লিখিবা, পৰীক্ষা দিবও পাৰে এইটো দেৱী বুলি, চ' সেইকাৰণে আমি দেখাই দিছোঁ। অলৰাইট, নেক্সটটো মন কৰা, দ্য আহোম কিংডম ৰুল্ড আছাম ফৰ এৰাউণ্ড হাউ মেনি ইয়াৰ্ছ? এতিয়া আহোম কিংডমে মানে আহোম ৰজাই তোমাৰ কিমান বছৰ কাল অসমত ৰাজত্ব কৰিছিলে বাৰু? আহোমৰ শাসন কিমান দিন চলিলে সকলোৱে জানা, সেইটো 600 ইয়াৰ্ছ। অ'কে, তাৰপিছত তোমাৰ 200 বছৰ ব্ৰিটিছে ৰুল কৰিলে, তাৰপিছত আমি স্বাধীনতা পাইছোঁ, হয় নে নহয়? চ' আহোমসকলে অসমত কিমান দিন ৰাজত্ব কৰিলে? কিমান দিন ৰাজত্ব কৰিলে বাৰু আহোমসকলে? প্ৰায় 600 বছৰ, 600 ইয়াৰ্ছ, ভাবি চোৱা। আৰু সেইটো সময়ত না আমাক মোগলে হৰাব পাৰিছিলে, না আমাক বেলেগ কোনোবাই হৰাব পাৰিছিলে। কিন্তু কালক্ৰমত মানে পৰৱৰ্তী সময়ত মোৱামৰীয়া বিদ্ৰোহ, মানৰ অসম আক্ৰমণৰ পৰৱৰ্তী পৰ্যায়ত তোমাৰ কি হয়, মান আৰু ব্ৰিটিছৰ মাজত ইয়াণ্ডাবু সন্ধি চুক্তি স্বাক্ষৰ কৰা হয়, আৰু পৰৱৰ্তী সময়ত তোমাৰ আমাৰ যি কণ্ট্ৰল, অসমৰ যি অসমৰ নিয়ন্ত্ৰণ ব্ৰিটিছৰ হাতলৈ আওফুকিকে হ'লেও গুচি যায়, হয় নাই? তোমালোকক এইটোৱে ছাজেষ্ট কৰিম, যিখিনি ল'ৰা ছোৱালীয়ে আমাৰ ফালৰ পৰা ইংৰাজী কোৰ্চ কৰি আছা, কাইণ্ডলি তোমালোকে ছচিয়েলতো কৰি ল'বা। বহুত ভালকে বুজোৱা থাকে বস্তুবিলাক, ঘৰতে বহি তোমালোকে আৰামছে পঢ়ি ল'ব পাৰিবা। যদি কোনোবা ষ্টুডেণ্টে এতিয়ালৈকে লোৱা নাই, লৈ ল'ব পাৰা, বহুত তোমালোকৰ কাৰণে ভাল হ'ব। অ'কে, চ' ইয়াত যিখিনি প্ৰশ্ন দেখুওৱা গ'ল ভাইটি ভণ্টিসকল, বিশ্বাস কৰা বহুত বেছি ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ বাবে, এইখিনি চাবা দেই। বেলেগ নাচালে পৰীক্ষাৰ কাৰণে তোমালোকক আমি এইটো ক্লাছত যিখিনি MCQ শিকোৱালো, দেখালো, এইখিনি চাবা, বহুত বেছি ইম্পৰ্টেণ্টখিনিয়ে তোমালোকক দেখুওৱা গৈছে। ঠিক আছে, থেংক ইউ ছ' মাছ ক্লাছটো কৰাৰ কাৰণে। নেক্সট ক্লাছটোত তোমালোকে তোমালোকৰ যি কিতাপত থকা প্ৰশ্নবিলাকৰ উত্তৰ কৰি ল'বা। ঠিক আছে, থেংক ইউ, বাই বাই। অভিভাৱকসকল, আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটোত দুৰ্বল নেকি? আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীয়ে ইংৰাজী ছাবজেক্টটো বুজি নাপায় নেকি, পঢ়িব নোৱাৰে নেকি? যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন, আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটো দুৰ্বল, আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি, আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে, তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিব, আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম। আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম। পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব, ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব, আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ। গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে, তেনেহ'লে আপুনি এই ফোন নাম্বাৰটোত এটা ফোন কৰক, আমাৰ টিমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব। আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব, কেনেকৈ পঢ়িব লাগিব, কেনেকৈ ক্লাছ কৰিব লাগিব, সকলোখিনি কথা আমাৰ টিমে আপোনালোকক গাইড কৰি দিব। আপোনালোকে এই ফোন নাম্বাৰটোত এটা ফোন মাৰিলে হৈ যাব।